হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 7 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি আছাম পুলিচ ADRE APSC আৰু অন্য ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছৰ কাৰণে যিখিনি আমি GSৰ ভিডিঅ'ছবোৰ লৈ আহিম ৰাইট চ' তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া উইন্স ৰেকৰ্ড 6th আণ্ডাৰ-19 ৱৰ্ল্ড কাপ টাইটল চ' 19 বছৰৰ যোনটো অনুৰ্ধৰ যোনটো ৱৰ্ল্ড কাপ আছে তাৰে 6 নম্বৰ বাৰৰ কাৰণে বিজয় সাব্যস্ত কৰিলে ভাৰতে যোনটো এটা ৰেকৰ্ড হয় ইয়াতে বৈভৱ সূৰ্যবংশী তেওঁ এটা হিষ্টৰিক নক প্লে কৰিলে আণ্ডাৰ-19 ৱৰ্ল্ড কাপ ফাইনেলত য'ত নেকি ইংলেণ্ডক ইয়াতে প্ৰায় 100 ৰানেৰে হৰুৱা হ'ল আৰু এই ৰেকৰ্ডটোৰ পাছতে ইণ্ডিয়াই 6 নম্বৰ পাৱাৰ কাৰণে আণ্ডাৰ-19 ৱৰ্ল্ড কাপ টাইটল জিকিলে লগতে বৈভৱ সূৰ্যবংশীয়ে প্ৰায় 175 ৰান ইয়াতে কৰিলে 80টা বলত লগতে এই গোটেই ইনিংছটো ওৱান অফ দ্য হাইয়েষ্ট ব্ৰেথ টেকিং ইনিংছ হিচাপত গণ্য কৰা হ'ব গোটেই আণ্ডাৰ-19 ৱৰ্ল্ড কাপত লগতে তেওঁৰ যোনটো ইনিংছ আছিলে তাতে প্ৰায় 15টা তেওঁ 6 মাৰিলে আৰু প্ৰায় 15টা তেওঁ 4 ইয়াতে মাৰিছিলে এই গোটেই তেওঁৰ যোনটো ইনিংছ আছিলে তাৰ লগতে মেছিভ 411 ৰান ইয়াতে কৰিছিলে ভাৰতে 411 ৰান কৰিছিলে ৰাইট 9টা উইকেটত আৰু ইংলেণ্ডক ইয়াতে প্ৰথমতে বল কৰিব দিলে তো 411 ইয়াতে টাৰ্গেট দিছিলে আৰু 14 বছৰ বয়সৰ যোনজন ইয়াতে বৈভৱ সূৰ্যবংশী আছিলে তেওঁ 55টা বলতে নিজৰ চেঞ্চুৰী ইয়াতে কমপ্লিট কৰিলে এইটো হৈছে ছেকেণ্ড ফাষ্টেষ্ট চেঞ্চুৰী ইণ্ডিয়া আণ্ডাৰ-19 ৱৰ্ল্ড কাপ 412 ৰানৰ যোনটো চেজ আছিলে তাতে প্ৰায় 311 ৰান আৰু 40.2 অভাৰত গোটেইখিনি তেওঁলোকে অল আউট হৈ গ'ল আৰু এই ইণ্ডিয়ান 19 ৱৰ্ল্ড কাপ ভাৰতে প্ৰায় 2022 চনত লাষ্ট জিকিছিলে অ'কে চ' ৰিএফাৰ্মিং দ্য ডমিনেন্স এজ দি এজ গ্ৰুপ লেভেল দ্য এচিভমেণ্ট ইকোজ দ্য পাষ্ট লেজেণ্ডাৰী আণ্ডাৰ-19 ৱৰ্ল্ড টীম য'ত নেকি আমাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা নিচিনা ডাঙৰ প্লেয়াৰখিনিও আমি আণ্ডাৰ-19 ৱৰ্ল্ড কাপৰ পৰাই পাইছোঁ চ' আমি ইয়াতে এটা MCQ ল'ম প্ৰথম MCQ যে ইণ্ডিয়া ডিফিটেড হুইচ টিম ইন ফাইনেলছ টু উইন ইটছ ৰেকৰ্ড এক্সটেণ্ডিং 6th আণ্ডাৰ-19 ৱৰ্ল্ড কাপ টাইটল চ' ফাইনেলত কাক হৰাইছিলে ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব চ' আমি ছেকেণ্ড টপিকটো ল'ম এতিয়া যে ইণ্ডিয়া বাংলাদেশ ৰিলেশ্যনছ এণ্ড ডেম'ক্ৰেটিক ট্ৰানজিশ্যন চ' আমি সকলোৱে জানো যে ইণ্ডিয়া আৰু বাংলাদেশৰ ৰিলেশ্যন যোৱা বছৰৰ পৰা যেতিয়াৰ পৰা আমাৰ বাংলাদেশৰ চৰকাৰখন সলনি হৈছে মহম্মদ ইউনিছ যেতিয়াৰ পৰা তাৰ প্ৰাইম মিনিষ্টাৰ আছে চ' ৰিলেশ্যনছখিনি বহুত বেছি ভাল নহয় Okay, so Government of India expects relation to Bangladesh to improve once a democratically elected government assumes the power. যিহেতু আমি সকলোৱে জানো এতিয়াৰ যোনখন চৰকাৰ সেইখন যোনটো ষ্টুডেণ্ট প্ৰটেষ্ট হৈছিলে তাৰ বেকগ্ৰাউণ্ডত অহা এখন চৰকাৰ হয় চ' আপকামিং ডেইজত যেতিয়া গণতান্ত্ৰিকভাৱে তাতে এটা ইলেক্টেড গভৰ্ণমেণ্ট যেতিয়া আহিব তেতিয়া ইণ্ডিয়াৰ বা ভাৰতৰ লগত যোনটো ৰিলেশ্যন সেইটো ভাল হোৱাৰ ইয়াতে সম্ভাৱনা দেখা যায় লগতে ইণ্ডিয়া ইজ ক্ল'জলি মনিটৰিং দ্য চিটুৱেশ্যন এজ বাংলাদেশ হেডছ টু দি পল অন ফেব্ৰুৱাৰী 12 চ' ভাৰতে এই বস্তুখিনি পুংখানুপুংখভাৱে চাই আছে আৰু ফেব্ৰুৱাৰী 12 তাৰিখে আমি ইয়াতে তেওঁলোকৰ ইলেকশ্যনছ হোৱা দেখা পাইছোঁ লগতে অফিচিয়েলছ বিলিভ দ্য টাইজ উইল ইম্প্ৰুভ আফটাৰ ইলেক্টেড গভৰ্ণমেণ্ট টেক্স দি অফিচ যেতিয়া এটা গণতান্ত্ৰিকভাৱে ইলেক্টেড হৈ অহা গভৰ্ণমেণ্ট যেতিয়া আহিব তেতিয়া এই গোটেই বস্তুখিনি ভাল হ'ব বুলি আশা কৰা হৈছে লগতে চ'ৰ্চেছে কয় যে ইণ্টাৰিম গভৰ্ণমেণ্ট এণ্ড দি চিফ এডভাইজাৰ আৰ নট ডিৰেক্টলি একাউণ্টেবল টু দি পিপল লগতে এন ইলেক্টেড গভৰ্ণমেণ্ট উইল বি একাউণ্টেবল এণ্ড উইল হেভ ফ'কাছ অন দি ৱেলবিং অফ দি চিটিজেন চ' নাগৰিকৰ ভাল বা সবলীকৰণ হ'বৰ কাৰণে এটা ইলেক্টেড গভৰ্ণমেণ্টে ভালেখিনিও কাম কৰিব বুলি ইয়াতে আশা কৰা হৈছে লগতে বাংলাদেশ ইজ আনলাইকলি টু ছাষ্টেইন এ হষ্টাইল ৰিলেশ্যনশ্বিপ উইথ ইণ্ডিয়া যিহেতু ইণ্ডিয়া এটা ভাল নেইবাৰ হয় বাংলাদেশৰ চ' মষ্ট প্ৰবেবলি ইট ইজ গোয়িং টু গেট এ গুড ৰিলেশ্যন উইথ দি ইণ্ডিয়া এজ ছাচ লগতে ইণ্ডিয়া ছিক্স এ কনষ্ট্ৰাকটিভ ৰিলেশ্যনশ্বিপ উইথ দি বাংলাদেশ এমফেচাইজিং পিপল টু পিপল কণ্টেক্ট এজ ৱেল ৰাইট আমাৰ ইয়াতে ইণ্ডিভিজুৱেল টু ইণ্ডিভিজুৱেল কণ্টেক্ট যাতে বিল্ড আপ কৰি ৰাখিব পাৰি ডিছপাইট দ্য ষ্ট্ৰেইন ৰিলেশ্যনছ ইণ্ডিয়া হেজ নট ষ্টপ ট্ৰেড উইথ দি বাংলাদেশৰ লগত এতিয়া আমাৰ ব্যৱসায় চলি আছে অ'কে তাৰ লগতে মেডিকেল ভিজাছ ষ্টুডেণ্ট ভিজাছ ৰাইট সকলোখিনি ইয়াতে বাংলাদেশী নেশ্যনেলক প্ৰভাইড কৰা হৈছে চ' ইয়াতে আমি টপিক নম্বৰ 3টো ল'ম গামোচা এজ এ চিম্বল অফ উইমেন্স এম্পাৱাৰমেণ্ট চ' ইয়াতে অনুষ্ঠান এটা ৰখা হয় আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ ফালৰ পৰা য'ত নেকি তেওঁ পৰীক্ষা পে চৰ্চাৰ আণ্ডাৰত সকলো ল'ৰা ছোৱালীৰ লগত তেওঁলোকে এটা মত বিনিময় কৰে চ' তাৰ ওপৰত এটা নিউজ ওলাই আছে য'ত নেকি গামোচা ইয়াতে দাঙি ধৰা হৈছে বাই আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ চ' প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডেছক্ৰাইব গামোচা এজ এ চিম্বল অফ উইমেন্স এম্পাৱাৰমেণ্ট ইন দি আছাম এণ্ড দি নৰ্থ ইষ্ট
অ'কে, অসম আৰু নৰ্থ ইষ্টৰ এটা ৱমেন এম্পাৱাৰমেণ্টৰ এটা চিম্বল হিচাপে দাঙি ধৰা হৈছে। চ' হি ছেইড দ্যাট গামোচা ৰিফ্লেক্টছ দ্য ষ্ট্ৰেংথ এণ্ড কণ্ট্ৰিবিউশ্যন অফ উইমেন ইন দ্য ৰিজন, বিকজ আমাৰ ইয়াতে বহুতখিনি শিপিনী আছে। লগতে প্ৰাইম মিনিষ্টাৰ ৱেলকাম ষ্টুডেণ্টছ ফ্ৰম এক্ৰছ দ্য কাণ্ট্ৰি উইথ গামোচা ডিউৰিং দ্য 9th এডিশ্যন অফ দি পৰীক্ষা পে চৰ্চা ইন হিজ ৰেচিডেঞ্চ। চ' তেওঁৰ যোনটো ৰেচিডেঞ্চ বা তেওঁ য'ত থাকে বাসগৃহ, তাতেই বেচিকেলি এই গোটেই পৰীক্ষা পে চৰ্চা নামৰ যোনটো অনুষ্ঠান সেইটো পাতা হৈছিলে, আৰু সকলোখিনি ল'ৰা ছোৱালীকে ইয়াতে গামোচাৰে তেওঁ ইয়াতে আদৰণি জনাইছিল। চ' গ্ৰিটিং ষ্টুডেণ্টছ উইথ দ্য আছাম ট্ৰেডিশ্যনেল গামোচা, মোদীয়ে ক'লে যে মষ্ট চেৰিছড পজেশ্যন হিচাপত, ওৱান অফ দ্য তেওঁৰ বহুতখিনি ভেলুৱেবল এটা নিজৰ লগত থকা বস্তু হিচাপে তেওঁ ক'লে গামোচাখনক। লগতে হি ছেইড ডেট ইট ৱাজ হিজ হাৰ্টফুল ডিজায়াৰ টু গিভ ষ্টুডেণ্ট গামোচা এজ এ মাৰ্ক অফ দি ৰেচপেক্ট। চ' সন্মানৰ খাতিৰ ইয়াতে গামোচাখন দিয়া বুলি তেওঁ ক'লে। লগতে when the student called exam warrior mantra 26, the prime minister praised the students' memory as such. Okay, so আমি ইয়াতে এটা MCQ চাম, during which event did the prime minister welcome student across the country with the গামোচা। so ইয়াৰ আনচাৰ্ছবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাবা। So topic number 4 ইয়াতে successful test firing of the Agni 3 ballistic missile। so Agni 3 যোনটো আমাৰ এটা ballistic missile হয়, তাৰে ইয়াতে ফায়াৰিং কৰা হ'ল আৰু সফলতাৰে এই গোটেই ফায়াৰিংটো সম্পন্ন কৰা হ'ল। এণ্ড ডেট শ্ব'জ দি টেকনলজিকেল এছপেক্ট অফ আৰ ইণ্ডিয়ান যোনটো ৱাৰফেয়াৰৰ আমাৰ যিমানখিনি ইয়াতে আৰ্চিনেলছখিনি আছে। অ'কে, চ' ইণ্ডিয়া ছাকচেছফুলি টেষ্ট ফায়াৰ দি নিউক্লিয়াৰ ৱেপনছ কেপেবল অফ দি Agni 3 বেলিষ্টিক মিছাইল। লগতে এই গোটেই বেলিষ্টিক মিছাইলটোৰ ৰেঞ্জ হ'ল প্ৰায় 3000 কিলোমিটাৰ। এই গোটেই টেষ্টটো কৰা হৈছিলে চণ্ডীপুৰ, উৰিষ্যা কোষ্টত, উৰিষ্যাৰ সাগৰীয় পাৰত। লগতে এইটো এটা তোমালোকৰ কি হয়, ছাৰ্ফেচ টু ছাৰ্ফেচ মিছাইল হয়। ছাৰ্ফেচ টু ছাৰ্ফেচ মানে আমাৰ মাটিৰ পৰা বেলেগ এটা মাটিত বা ছাৰ্ফেচৰ এৰিয়ালৈকে কি হ'ব, ফায়াৰ কৰিব পাৰে। আমি যিকোনো ছাবমেৰিন বা শ্বিপ বা এৰোপ্লেনৰ পৰা আমি কি কৰিব নোৱাৰোঁ, এই বস্তুটো ফায়াৰ কৰিব নোৱাৰোঁ। অ'কে, সেই বস্তুটোৰ বেছিক মিনিং হ'ল আমাৰ ছাৰ্ফেচ টু ছাৰ্ফেচ মিছাইল। আৰু ইট ৱাজ লঞ্চড বাই দি ষ্ট্ৰেটেজিক ফ'ৰ্চেছ কামাণ্ড। চ' SFCৰ পৰা এই গোটেই বস্তুটো লঞ্চ কৰা হৈছিলে। চ' Agni 3 ইয়াতে পেইলোড প্ৰায় 1.5 টনলৈকে যাব পাৰে আৰু ইয়াৰ ডিষ্টেঞ্চ প্ৰায় 3000 কিলোমিটাৰ, যোনটো মই ক'লোঁ ৰেঞ্জ হিচাপত। আৰু এই গোটেই মিছাইলটো এটা 2 ষ্টেজ মিছাইল হয়, ছলিড ফিউল্ড এণ্ড কেপেবল অফ কেৰিং আমাৰ 1500 পেইলোড, মানে 1.5 টনৰ ওজন ই কেৰি কৰিব পাৰে। ৰাইট, তাৰ লগতে এই গোটেই মিছাইলটোৰ লেন্থ প্ৰায় 16.7 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্যটো প্ৰায় যোনটো ডায়েমিটাৰ সেইটো প্ৰায় ইয়াতে 2 মিটাৰ। আৰু ইয়াতে লঞ্চ ৱেইট যিখিনি হয় প্ৰায় 48,300 কেজি ইয়াৰ টোটেল ৱেইট হয়। ঠিক আছে, এই গোটেই মিছাইলটোৱে ইয়াতে ষ্ট্ৰেপ ডাউন ইনাৰ্চিয়েল নেভিগেশ্যন ছিষ্টেমৰ ব্যৱহাৰ কৰে, যোনটো নেকি ইয়াতে GPS-ৰ দ্বাৰা ছাপৰ্টেড, আৰু ইয়াৰ একুৰেচি প্ৰায় 40 মিটাৰলৈকে। অ'কে, চ' যিহেতু আমি প্ৰত্যেক ভিডিঅ'তে কিছুমান মমেণ্টছ ডিছকাছ কৰিব ট্ৰাই কৰোঁ, আমি এটা ভিডিঅ'ত লৈছিলোঁ উৰিষ্যা পৰৱ 2026ৰ বিষয়ে, য'ত নেকি নিজৰ কলা সংস্কৃতিখিনি আৰু টুৰিজিম ক্ষেত্ৰত ইয়াতে বুষ্ট আনিবৰ কাৰণে অসমত এইবছৰ উৰিষ্যা পৰৱ 2026 গুৱাহাটীত পাতা হৈছিলে এডিশ্যনটোত। অ'কে, চ' তাৰ কিছুমান দৃশ্যাংশ য'ত নেকি উৰিষ্যাৰ নিজৰ ইয়াতে হস্তশিল্পবিলাক দাঙি ধৰা হৈছে। অ'কে, চ' যোৱাকালিৰ আমি কুৱেশ্যনটো ল'ম, ইন হুইচ ইয়েৰ ডিড দ্য নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল ফাৰ্ষ্ট বেন দি ৰেড হল মাইনিং ইন দি মেঘালয়া। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 2014। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 2, হুইচ অফ দি ফলোইং কণ্টামিনেণ্টছ হেজ বি ৰিপৰ্টেড বিয়ণ্ড প্ৰেছক্ৰাইব লিমিটছ ফৰ ছাম পকেটছ ইন দি আছাম। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, অপশ্যন ডি আৰ্ছেনিক। তাৰপিছত হৈছে কুৱেশ্যন নম্বৰ 3, হুইচ আৰ্টিকল ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড স্পেচিয়েল প্ৰভিজনছ ফৰ দি নাগালেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আৰ্টিকল 371A। তাৰপিছত আহে কুৱেশ্যন নম্বৰ 4, দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান চাইটিং অফ দি টাইনি জাম্পিং স্পাইডাৰ কলিটাছ বিলিয়েনিটেছ ৱাজ ৰেকৰ্ডেড ইন হুইচ অফ দি ফলোইং ৰিজন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বৰাক ভেলী। তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5, হু ৱন দি $1 million গ্ল'বেল টিচাৰ প্ৰাইজ এৱাৰ্ডেড বাই দি ভাৰ্কি ফাউণ্ডেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ৰুবল নাকি। চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ভিডিঅ' ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে এই QR ক'ডটো স্কেন কৰি বা তলত দিয়া লিংকত ক্লিক কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, আৰু তাৰ লগতে আপকামিং ভিডিঅ'ছখিনিৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।